হিমাশ্ৰী চাওক, ইতিমধ্যে মই কৈছোঁৱে যে নলবাৰী চহৰৰ মূল বজাৰ বুলি ক'লে গোপাল বজাৰখন আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ থাকে। এই বজাৰখনত পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ যিসকল ক্ৰেতা সেই ক্ৰেতাসকল ওলাই আহি নিজৰ সাধ্যানুসাৰী বা পচন্দ অনুসৰি মাছ ক্ৰয় কৰিছে। আৰু ইয়াত বিভিন্ন প্ৰজাতিৰ মাছ উপলব্ধ হৈছে, সৰু বৰ বিভিন্ন প্ৰজাতিৰ ইয়াত মাছ, জীয়া মাছ উপলব্ধ হৈছে। দেখুৱাইছোঁ, মোৰ সতীৰ্থ পৰাগে দেখুৱাব। এই ধৰণে জীয়া বিভিন্ন প্ৰজাতিৰ মাছ ইয়াত উপলব্ধ কৰাইছে ব্যৱসায়ীসকলে। আমি ব্যৱসায়ীসকলৰ সৈতে কথা পাতিম। দাদা, বিক্ৰী কেনেকুৱা হৈছে? কাষ্টমাৰ হোৱা নাই, পাতল কাষ্টমাৰটো এতিয়া আৰম্ভ কৰিছেহে, গতিকে সময় হ'লে নিশ্চয় হ'ব। হ'ব। দামবোৰ কেনেকুৱা? দাম চিতল 800 টকা, কোৱাটো হেৰি কমন কাঠ 300 টকা, আৰু কম বেছি হ'ব? হ'ব কম বেছি হ'ব। আমি গ্ৰাহকসকলৰ সৈতেও কথা পাতিম, কাৰণ ইতিমধ্যে বিভিন্নজনে সামগ্ৰী ক্ৰয় কৰি ঘৰলৈ ৰাওনা হৈছে। অকণমান তেখেতসকলৰ সৈতে কথা পাতিম। খুৰা, ক'ৰ পৰা আহিছে? মই জয়মংগলৰ পৰা আহিছোঁ। মাছ চালেনে নাই? মাছ চালোঁ। কি মাছ চালে? মাছ বিভিন্ন ধৰণৰ মাছ ওলছে, ভোকা ওলছে, বৰালি ওলছে, ৰৌ মাছ ওলছে, আৰি মাছ ওলছে, এনেকুৱা ধৰণৰ মাছ ওলাই আছে। দাদা, কি মাছ ল'লে আপুনি? মই এটা চিতল মাছ ল'লোঁ। চিতল কিমানকৈ লৈছে কিলো? চিতল মাছটো মই 750 ল'লোঁ। কিমান আছে এইটোৰ ওজন? এইটোত আছে 4 কিলো 100। 4 কিলো 100 গ্ৰাম। মাংস কি হ'ব আজি? মাংস চাই আছোঁ, মানে ভাল খাচী কাটি আছে, চিনাকি বেপাৰী আছে, ভাল খাচী কাটি আছে, তাৰ কাৰণে তাৰ পৰা আনিম আৰু অলপ দেৰিকৈ ফোন কৰিব। উৰুকাৰ বজাৰ বুলি ক'লে গোপাল বজাৰখন নলবাৰী চহৰৰ ভিতৰত এখন ডাঙৰ বজাৰ। পৰিৱেশটো কেনেকুৱা দেখিছে? পূৰ্বতকৈ এইবাৰ মানুহ কিছু সেৰেঙা যেন দেখিছোঁ। এইটো কিহৰ কাৰণে হৈছে বুলি ভাবে? আচলতে এইবাৰ পূৰ্বতকৈ অলপ মানে মই ঘূৰিলোঁ, প্ৰায় ৰাতিপুৱা 6টা বজাৰ পৰা ঘূৰি আছোঁ। ঠিক দামৰো কথা নাই, কিন্তু মানুহ অলপ কম আৰু মাছো কম আহিছে এইবাৰ। হয়, সিমান ডাঙৰ মাছো আমি পোৱা নাই বিচাৰি। মোটামুটি 5 কিলো 6 কিলো এনেকুৱা ধৰণৰ মাছ পাইছোঁ আমি, যিবিলাক লোকেল মাছ বুলি কওঁ আমি। আৰু শুনিছোঁ অলপ পিছত আহিব বুলি শুনিছোঁ, 2জন বেপাৰীয়ে কৈছে ডাঙৰ মাছ। সময় হ'লে নিশ্চয়কৈ আহিব। ঠিক আছে, শুভেচ্ছা জনাইছোঁ। আৰু আমি পোনপটীয়াকৈ আমাৰ ND24 দৰ্শকসকলক এই দৃশ্য দেখুৱাইছোঁ নলবাৰীৰ পৰা। আৰু নলবাৰীত দেখিবলৈ পোৱা গৈছে এই ধৰণে যি গোপাল বজাৰ, সেই গোপাল বজাৰৰ যি মাছৰ বজাৰ, সেই মাছৰ বজাৰত বিভিন্ন প্ৰান্তৰ যিসকল ক্ৰেতা বিক্ৰেতা, সেই ক্ৰেতা বিক্ৰেতাই ভিৰ কৰিছে। দাদা, বিক্ৰী কেনেকুৱা হৈছে? বিক্ৰী ভালেই হৈছে। ভাল হৈছে। কিমান বিক্ৰী কৰিলে? এতিয়ালৈকে 30-40 কিমান বিক্ৰী হ'ল। 40 কিলো। কিমানকৈ দিছে এইটো দামটো? দামটো 300 টকা কিলো। কমাই নাই এতিয়ালৈকে? 300তে ৰাখি 300তে ৰাখি থৈ দিছে। কমিবনে নাই? অলপ দেৰিকৈ কমিব। অলপ দেৰি হ'লে কমিব। ঠিক আছে বাৰু। আমি দেখিছিলোঁ যে গোপাল বজাৰত এটা বিঘেট আছিল, আৰু সেই বিঘেটটোৰ ওজন আছিল প্ৰায় 32 কিলোগ্ৰাম। আৰু 32 কিলোগ্ৰাম যি বিঘেট, সেই বিঘেটটোৰ মূল্য নিৰ্ধাৰণ কৰা হৈছিল প্ৰায় 25,000 টকা। গতিকে সেই বিঘেটটো এই মুহূৰ্তত বিক্ৰী হৈছেনে নাই, আমি সেই দৃশ্য আমাৰ দৰ্শকসকলক দেখুৱাম। আমি তালৈ ইতিমধ্যে গৈছোঁ, দেখিছোঁ বিভিন্ন প্ৰজাতিৰ মাছেৰে উভয় নদী ইয়াত হৈ পৰিছে। দাদা, কেনেকুৱা বিক্ৰী হ'লনে নাই মাছ? বিক্ৰী হ'ল, ভালে বিক্ৰী। কিমান কিলোমান বিক্ৰী কৰিলে? মোটামুটি ধৰি লওক 30-40 কিলোমান বিক্ৰী হৈ গ'ল। বিক্ৰী কৰিলে। এইটো কিমানকৈ দিছে কিলো? এইটো 600 টকা, 550 টকা। চিতল কিমানকৈ দিছে? চিতল 700, 650 এনেকৈ বিক্ৰী কৰি আছে। প্ৰশাসনে এটা দাম নিৰ্ধাৰণ কৰি দিছিল, সেইটো কথা আপোনালোকে জানেনে বাৰু? সেইটো আমি সেনেকৈ গম নাপাওঁ। গম পোৱা নাই। আমি নীলগড়ৰ পৰা আহিছোঁ, হাজোৰ পৰা আহিছোঁ। আৰু এইখিনিতে হিমাশ্ৰী ক'ব লাগিব যে নলবাৰী জিলা প্ৰশাসনৰ ফালৰ পৰাও মাছৰ যি দাম, সেই দাম নিৰ্ধাৰণ কৰি দিয়া হৈছিল, কিন্তু সেই দাম আচলতে বহুখিনি ব্যৱসায়ীয়ে কোনো ধৰণৰ তেওঁলোকে মানি চলা নাই। আৰু বিঘেটটো এতিয়ালৈকে আচলতে বিক্ৰী হোৱা নাই। দেখুৱাইছোঁ প্ৰায় 32 কিলো ওজনৰ এই বিঘেটটো প্ৰতি কিলো তেখেতসকলে 800কৈ বিক্ৰী কৰাৰ কথা, কিন্তু এই পৰ্যন্ত সেই বিঘেটটো বিক্ৰী হোৱা নাই। দাদা, অকণমান কথা পাতিম আপোনাৰ সৈতে, যদি অকণমান সময়। বিঘেটটোৰ গ্ৰাহক ওলাইছেনে নাই এতিয়ালৈকে? আহি আছে 2-4টা মান গাঁৱত। দাম কমা নাই এতিয়ালৈকে? দাম কমা নাই, দাম কেনেকৈ কমাই দিব? কিমান 800ৰ তলত দিব নোৱাৰিব? 800 যদি গোটাটো নিয়ে 7 টকাকৈ দিব পাৰিম। গোটাটো নিলে 700কৈ হ'ব? 7 টকা হ'ব গোটাই নিলে। ঠিক আছে, আমি আৰু কিছু কথা পাতিম। বাইদেউ, ক'ৰ পৰা আহিছে? মই ইয়াৰে মানে ইয়াতে মোৰ ইনলজৰ ঘৰ হয়। মই এনেই বেংগলোৰত থাকোঁ। থাকে বিহু বুলি আহিছে? বিহু বুলি আহিছোঁ। কি মাছ চাইছে, কি মাংস এইবাৰ খোৱা হ'ব? বিহু মাছ চাই আছে, আৰি মাছ এইবিলাক কিবা কিবি চাই আছে। আৰু মাংসটো কি মটনে চাই আছে। আৰু এতিয়া এই চাব আহিছোঁ আৰু কি মানিক লগত লৈ আহিছে। বিহুৰ বজাৰৰ পৰিৱেশটো সুকীয়া কিন্তু। তাকে আমিও ইয়াৰ কাৰণে ফাৰ্ষ্ট টাইম, তো আমি এই চাবলৈ আহিছোঁ আৰু ইয়াতে। শুভেচ্ছা। ঠিক আছে, থেংক ইউ। এই ধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰজাতিৰ মাছেৰে উভৈনদী হৈ পৰিছে এই বজাৰ। আৰু এই বজাৰত ইতিমধ্যে উল্লেখ কৰিছোঁ, কেৱল মাছে নহয়, মাংস ইয়াত বিভিন্ন উপলব্ধ হৈছে। কোমোৰা এই ধৰণে আনিছে, কোমোৰাও বিক্ৰী কৰা হৈছে। হয়তো ব্যৱসায়ীগৰাকী অন্য স্থানত আছে। এই ধৰণে মাছ কাটিও বিক্ৰী কৰি থকা হৈছে। সতীৰ্থ পৰাগে সেই দৃশ্য দেখুৱাই থাকিব। আমি যিসকল গ্ৰাহক আছে, গ্ৰাহকৰ সৈতেও কথা পাতিম।
বিহুৰ শুভেচ্ছা ভাস্কৰ আছিলে প্ৰথমে কেনেকুৱা কি মাছ চাইছে মই এটা হয় ভাস্কৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই পৰিৱেশ আপুনি দেখুৱাইছে গোপাল বজাৰৰ যিহেতু গোপাল বজাৰ বুলি ক'লে নলবাৰী এখন বিশেষভাৱে উল্লেখযোগ্য এখন বজাৰ গতিকে তাতেই বিভিন্ন প্ৰান্তৰ নলবাৰীৰ বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে আৰু বজাৰৰ পৰা নিজৰ মন পচন্দৰ মাছবিধ ক্ৰয় কৰি লৈ গৈছে গ্ৰাহকসকলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত